আজি ননীগোপাল মহন্তই কৈছে, আজি ননীগোপাল মহন্ত ডাঙৰীয়াই কৈছে, শিক্ষা উপদেষ্টা তেওঁ, তেখেতে কৈছে যে তেখেতৰ ঘৰৰ কাম কৰা যিগৰাকী মহিলা, বন কৰা মহিলাগৰাকীৰ সন্তানেও ইংৰাজী মিডিয়ামত পঢ়িব খোজে। খুব ভাল কথা। মই ননীগোপাল মহন্তক আহ্বান জনাইছোঁ যে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে যিখন ভাণ্ডা ইণ্টাৰনেশ্যনেল স্কুল খুলিছে, সেই ভাণ্ডা ইণ্টাৰনেশ্যনেল স্কুলত তেখেতৰ বন কৰা মহিলাগৰাকীৰ সন্তানক তাতে পঢ়ুৱাবৰ কাৰণে মুখ্যমন্ত্ৰীক তেওঁ কওক বিনামূলীয়াকৈ। আৰু কিয় ননীগোপাল মহন্তই এই কথা ক'ব নোৱাৰে যে মোৰ ল'ৰা ছোৱালীকেইটা যিখন স্কুলত পঢ়িছে, মোৰ কাম কৰা মহিলাগৰাকীৰ ল'ৰা ছোৱালীও তাতেই পঢ়িব লাগিব। তেতিয়াহে মই তেওঁক শিক্ষা উপদেষ্টা বুলি ক'লোহেঁতেন। আজি মুখ্যমন্ত্ৰীয়ে কিয় ক'ব নোৱাৰে যে তেওঁৰ নিজৰ ল'ৰা ছোৱালীকেইটাও চৰকাৰী বিদ্যালয়ত পঢ়িব, তেওঁৰ নিজৰ ল'ৰা ছোৱালীবিলাকো অসমীয়া মিডিয়ামত পঢ়িব। তেওঁৰ নিজৰ ল'ৰা ছোৱালীক যদি অসমীয়া মাধ্যমত পঢ়ালেহেঁতেন, তেতিয়াহ'লে যদি তেওঁ ক'লেহেঁতেন যে নহয়, মোৰ ল'ৰা ছোৱালী মই অসমীয়া মাধ্যমত পঢ়াই লৈ বুজিলোঁ যে মোৰ ল'ৰা ছোৱালী মূৰ্খ হৈ গ'ল, গতিকে অসমীয়া মাধ্যমত কোনো পধ্যে পঢ়াব নালাগে, ইংৰাজী মাধ্যমতে পঢ়াব লাগে, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে মুখ্যমন্ত্ৰীৰ উপলব্ধি শুদ্ধ উপলব্ধি। মুখ্যমন্ত্ৰীয়ে নিজৰ ল'ৰা ছোৱালীক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ স্কুলত পঢ়ুৱাইছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ল'ৰা ছোৱালীক বাহিৰত পঢ়ুৱাইছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ নিজৰ ল'ৰা আৰু ছোৱালী চব বাহিৰত পঢ়ুৱাইছে। আৰু তাৰ পাছত এতিয়া তেওঁ কৈ আছে যে আমাৰ নৈতিক অধিকাৰ নাই, অসমৰ জনগণৰ নৈতিক অধিকাৰ নাই, অসম সাহিত্য সভাৰ সভাপতিৰ নৈতিক অধিকাৰ নাই, সদৌ অসম ছাত্ৰ সন্থাৰ নৈতিক অধিকাৰ নাই, সাংবাদিকসকলৰ নৈতিক অধিকাৰ নাই যে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক ইংৰাজী মাধ্যমলৈ ট্ৰেন্সফাৰ কৰিব নালাগে বুলি কোৱাৰ নৈতিক অধিকাৰ নাই বুলি কৈছে। গতিকে এই মুহূৰ্তত আমি ক'ব খুজিছোঁ যে এই মুহূৰ্তত যদি সঁচাকৈ আচল বিষয়টোৰ পৰা মানে শিক্ষামন্ত্ৰীয়ে বা শিক্ষামন্ত্ৰী ননীগোপাল মহন্ত আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে অসমৰ ৰাইজক হাল এৰি শিয়াল খেদাত লগাব খুজিছে। এইটোৱে আটাইতকৈ ভাল ফ্ৰেজ হ'ব এই ক্ষেত্ৰত। হাল এৰি শিয়াল খেদোৱাৰ বুদ্ধিত লগাইছে। মানে যি সময়ত আমি সকলোৱে ক'ব লাগিছিলে যে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক আমাক শক্তিশালী আন্তঃগাঁথনি লাগে, তাত যথেষ্ট পৰিমাণৰ উপযুক্ত পৰিমাণৰ শিক্ষক আৰু কোৱালিটি এডুকেশ্যন লাগে, স্কুলত ডিজিটেল ক্লাছ লাগে আৰু কম্পিউটাৰ লাগে, স্কুলত উপযুক্ত পৰিমাণৰ ভিজিলেন্স লাগে। যি সময়ত আমি সকলোৱে এই কথাটো ক'ব লাগিছিলে আৰু ক'ব লাগিছিলে যে কোনো এখন স্কুলৰ পৰা কোনো পধ্যে এজনো ল'ৰা ছোৱালী ড্ৰপ আউট হ'ব নোৱাৰিব, সেই সময়ত আমি গোটেই ইছ্যুটো ডাইভাৰ্ট কৰি আমি খেলিবলৈ লৈছোঁ আমি আমাৰ অসমীয়া জাতিটোক আকৌ এবাৰ ধ্বংস কৰাবৰ কাৰণে, অসমীয়া জাতিটোক ইয়াৰ লক্ষ্যৰ পৰা আঁতৰাই পেলাবৰ কাৰণে এইবাৰ আমি মাধ্যমক বিতৰ্কৰ কেন্দ্ৰস্থললৈ পৰিণত কৰি পেলাইছোঁ। বিজেপিয়ে মাধ্যমটোক কিয় এনেকৈ সলাব খুজিছে? বিজেপিয়ে মাধ্যমটো সলোৱাৰ দুটা কাৰণ। এক নম্বৰ কাৰণটো হ'ল যে মুখ্যমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষত দেখুৱাব খুজিছে, আজি যেনেকৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত হিন্দী ভাষা তেওঁ বাধ্যতামূলক কৰি দিছে। প্ৰশ্ন কাকতত আপোনালোকে নিশ্চয় দেখিছে। কেলৈ কৰি দিছে? কাৰণ RSS আৰু বিজেপিয়ে ভাল পাব আৰু তেওঁ এজন সৰ্বভাৰতীয় নেতা হ'ব লাগে, তেওঁৰ মতে অসমখন চলে, এই কথাটো তেওঁ দেখুৱাব লাগে। এক নম্বৰ। কিন্তু দুই নম্বৰ, তাতকৈ ডাঙৰ কাৰসাজিটো কি জানেনে? আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰটো কি জানেনে? আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰটো হ'ল যে অসমীয়া জাতিৰ আঞ্চলিক জাতীয়তাবাদ বা ভাষাভিত্তিক জাতীয়তাবাদক নিষেধ কৰিব লাগে আৰু ৰিলিজিয়াছ নেশ্যনেলিজিম বা ধৰ্মীয় যিটো ৰাষ্ট্ৰীয়তাবাদ, সেই ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদক অসমীয়া মানুহৰ মাজত সোমোৱাই দিব লাগে। অসমীয়া ভাষাকেন্দ্ৰিক অসমীয়া মানুহ আৰু হ'ব নালাগে। অসমীয়া মানুহ হ'ব লাগে হিন্দুত্ববাদ হ'ব লাগে জাতীয়তাবাদৰ মূল বস্তু। আৰু এইটো যদি কৰিব পাৰে তেতিয়াহ'লে অসমীয়া জাতিক লুণ্ঠন কৰাৰ কাৰণে সৰ্বকালৰ কাৰণে তেওঁলোক ফ্ৰী হৈ যাব। অসমীয়া জাতিক লুণ্ঠন কৰাৰ কাৰণে
সৰ্বকালৰ কাৰণে তেওঁলোক মুক্ত হৈ যাব। আৰু সেইকাৰণে অসমীয়া জাতিক চিৰকালৰ কাৰণে লুণ্ঠন কৰিবৰ কাৰণে এনেকৈ অসমীয়া ভাষাৰ পৰিৱৰ্তে হিন্দী ভাষা, অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা, এনেকৈ প্ৰত্যেকটো ক্ষেত্ৰতে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত, মাধ্যমৰ ক্ষেত্ৰত তেওঁলোকে প্ৰয়োগ কৰি অসমীয়া জাতিক সম্পূৰ্ণৰূপে তেওঁলোকে এনেকৈ নিথৰুৱা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে। আৰু সেই বিতৰ্কটোক তেওঁ কি কৰিব খুজিছে? সেই বিতৰ্কটোক কি বিতৰ্ক? যে ইমান দিন ধৰি কংগ্ৰেছৰ দিনতো তেওঁ সৰ্বা মন্ত্ৰী হৈ থাকিলে, তেতিয়াও তেওঁ স্বাস্থ্যখণ্ড ভাল কৰিব নোৱাৰিলে, শিক্ষাখণ্ড ভাল কৰিব নোৱাৰিলে, স্কুলবিলাক ধ্বংস কৰি পেলালে। সেই বিতৰ্কটোক নি এতিয়া মিডিয়ামৰ বিতৰ্ক, বোলে ইংৰাজী মিডিয়াম হ'লেহে আমি স্কুলবিলাক ভাল কৰিব পাৰিম। আৰে ইংৰাজী মিডিয়ামত পঢ়া সকলো ল'ৰা ছোৱালীয়ে চাকৰি পায় নেকি? আৰু তুমি যে কৈ আছা ইংৰাজী মিডিয়ামত পঢ়া শুনা ল'ৰা ছোৱালী কিমানে IAS পাইছে? অসমৰ ইংৰাজী মিডিয়ামত পঢ়া কিমান ল'ৰা ছোৱালীয়ে IAS পাইছে? অসমত ইংৰাজী মিডিয়ামত পঢ়া কিমান ল'ৰা ছোৱালীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিং পাইছে? আৰু লগতে এইটো কথা চাওকচোন, তেওঁলোকে কয় বোলে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত অসমীয়া ভাষাত পঢ়িব লাগিব, মাতৃভাষাত। তাত বোলে কোৰ্চটো হ'ব মাতৃভাষা, কিন্তু ক্লাছ 3ৰ পৰা আকৌ ইংৰাজী ভাষাত পঢ়িব লাগিব, বিজ্ঞান আৰু অংক। এনেকুৱা অদ্ভুত পগলা কথা কোৱা মানুহ পৃথিৱীত আছে নেকি? এইটো একদম পাগলামি হয়নে নহয়? অদ্ভুত পাগলামি। আৰু এই অদ্ভুত পাগলামিত আমাৰ অসমীয়া জাতিটোক তেওঁলোকে ডুবাই মাৰিব। গতিকে এই মুহূৰ্তত আমাৰ স্পষ্ট কথা, স্পষ্ট কোনো দ্বিধা নোহোৱাকৈ আমি ক'ব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ নতুন যিখন বিদ্যালয় বান্দা ইণ্টাৰনেশ্যনেল স্কুলৰ ওপৰত এটা পুংখানুপুংখ তদন্ত হ'ব লাগে। তাৰ মাটিবিলাক ক'ৰ পৰা আহিলে, তাৰ টকা ক'ৰ পৰা আহিলে, মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা টকা পালে, তেওঁৰ পৰিয়ালে ইমানকৈ টকা, TV চেনেল খুলিবলৈ ইমান টকা ক'ৰ পৰা পাইছে, স্কুল খুলিবলৈ ইমান টকা ক'ৰ পৰা পাইছে, আপোনাৰ হেৰিয়াত কি কয় কাজিৰঙাত ৰিচৰ্ট খুলিবৰ কাৰণে তেওঁ টকা ইমানকৈ ক'ৰ পৰা পাইছে, ক'ৰ পৰা ইমান ধন বল ক'ৰ পৰা, ধন ধল ক'ত বৈছে ক'ৰ পৰা, এই কথাটো অসমৰ ৰাইজক জনাব লাগে। আমাৰ হাতত এই সম্পৰ্কে যথেষ্ট তথ্য আছে আৰু আমি এই তথ্যবিলাক পৰ্যায়ক্ৰমে ৰাজহুৱা কৰি যাম। কিন্তু মুখ্যমন্ত্ৰী হিচাপে ইমান এতিয়া আজিকালিতো এনেকুৱা ভাও দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে তেওঁতকৈ ভাল মানুহ পৃথিৱীত এতিয়া নায়েই আৰু। অথচ তেওঁতকৈ বদমাছ মুখ্যমন্ত্ৰী চাগে অসমৰ ইতিহাস, ভাৰতৰ ইতিহাসতে নাই আচলতে। কিন্তু এনেকুৱা দেখুৱায় যে পৃথিৱীত তেওঁতকৈ সৎ ৰাজনীতিক নাই আৰু, বাকী সকলোবিলাকক তেওঁ জবাবদিহি কৰে। তেওঁ কোৱা শুনিছোঁ, আজি বক্তব্যত তেওঁ কৈছে যে এজন MLA যদি ইলেকশ্যন খেলিবৰ কাৰণে 3 কোটিৰ পৰা 5 কোটি টকা খৰচ কৰিব পাৰে, তেতিয়াহ'লে তেওঁৰ সমষ্টিৰ স্কুলবিলাকত তেওঁ কিয় ডেস্ক বেঞ্চ দিব নোৱাৰে? তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে কিমানবাৰ ইলেকশ্যন খেলিলে? তেওঁ প্ৰত্যেকবাৰে যদি এনেকৈ 5 কোটি 10 কোটি টকাকৈ খৰচ কৰি আহিছে, তেতিয়াহ'লেনো তেওঁ ভাণ্ডা ইণ্টাৰনেশ্যনেল স্কুলখনত কিয়নো বিনামূলীয়াকৈ ল'ৰা ছোৱালী পঢ়াব নোৱাৰে? তেওঁকনো কিয় ধন লাগে তাৰ পৰা? তেওঁতো এতিয়া লাখ কোটিপতি এতিয়া তেওঁ। এতিয়াতো অসমৰ মুখ্যমন্ত্ৰীজন লাখ কোটিপতি মানুহ, 1000 কোটিত গুচি গ'ল এতিয়া লাখ কোটিপতিৰ মানুহ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো সম্পদ লুণ্ঠনৰ প্ৰধান কাণ্ডাৰী তেওঁ এতিয়া লাখ কোটি টকাৰ মানুহ। তেওঁক ভাণ্ডা ইণ্টাৰনেশ্যনেল স্কুল খুলি তাৰ পৰা ইনকাম কৰিব লাগে নেকি? তেওঁ সেই স্কুলখন বিনামূলীয়া কৰি দিয়কচোন। আৰু সেই স্কুলখন নহয়, প্ৰত্যেকখন বিধানসভা সমষ্টিতে, অন্ততঃ মোৰ বিধানসভা সমষ্টিখনত তেওঁ এনেকুৱা এখন ভাণ্ডা ইণ্টাৰনেশ্যনেল স্কুল এখন খুলি তেওঁ সেইখন মুকলিমূৰীয়া কৰি দিয়ক, বিনামূলীয়াকৈ ল'ৰা ছোৱালীবিলাক দিয়ক। মোৰ ল'ৰা ছোৱালীবিলাক, আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীবিলাক মই ভাণ্ডা ইণ্টাৰনেশ্যনেল স্কুলত বিনামূলীয়াকৈ পঢ়িবৰ কাৰণে, ইংৰাজী মিডিয়াম হ'লেও তেওঁক পঢ়াবৰ কাৰণে মই চেষ্টা কৰাম। গতিকে ইছ্যুবিলাক মুখ্যমন্ত্ৰীয়ে ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। এইটো হ'ল অসমীয়া জাতি ৰক্ষা কৰাৰ এটা ইছ্যু। এইটোক
যিটো কথা তেওঁৰ বিৰুদ্ধে গালি পাৰিব লাগে যে যোৱা 15-20 বছৰ ধৰি তুমি ৰাজনীতি কৰিলা, অসমৰ ৰাজনীতিৰ সৰ্বেসৰ্বা হৈ থাকিলা, কেতিয়াবা দ্বিতীয় কেতিয়াবা প্ৰথম হৈ থাকিলা, তুমি অসমৰ শিক্ষাখণ্ডৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰিলা, আৰু এতিয়া তুমি সেই সকলো দায় এতিয়া বেলেগ মানুহৰ ওপৰত, কেতিয়াবা অসম সাহিত্য সভাৰ সভাপতিৰ ওপৰত, কেতিয়াবা সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত, কেতিয়াবা সাংবাদিকৰ ওপৰত, কেতিয়াবা জনতাৰ ওপৰত তুমি এই দায়িত্ব এৰি দিব খুজিছা। এইটো কেনেকুৱা কথা? গতিকে অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছোঁ যে তেওঁ অসমৰ সৰ্বকালৰ ব্যৰ্থ এজন শিক্ষামন্ত্ৰী আৰু সৰ্বকালৰ এজন ব্যৰ্থ স্বাস্থ্যমন্ত্ৰী হয় নে নহয় তেওঁ ঘোষণা কৰক, তেওঁ চেলেঞ্জ কৰক, তেওঁ এইটো প্ৰত্যাহ্বান গ্ৰহণ কৰক, তেওঁ নহয় বুলি তেওঁ কৈ চাওক। 1 নম্বৰ কথা। 2 নম্বৰ কথা, অসমৰ ৰাজনীতিৰ আটাইতকৈ লুণ্ঠনকাৰী ৰাজনীতিক তেওঁ কয় নে নকয়, এইটোক তেওঁ চেলেঞ্জ কৰিলোঁ মই। আৰু তেওঁ ভাণ্ডাৰ ইণ্টাৰনেশ্যনেল যিখন স্কুল, সেই স্কুলখনত সকলোকে বিনামূলীয়াকৈ পঢ়াবৰ কাৰণে মই আহ্বান জনালোঁ। ধন্যবাদ। এটা প্ৰশ্ন আছিলে, আজি প্ৰদীপ দত্তৰ এইবিলাক যিজন বাঙালী নেতা মানে কা আন্দোলনকাৰীসকলক তেওঁ এটা চেলেঞ্জ দিছে যে কা আন্দোলন বন্ধ কৰক, নহ'লে বেলেগকে বৰাক মানে পৃথক বড়োলেণ্ড ঘোষণা কৰক, মানে অসমক 3 টুকুৰা হ'ব বুলি কৈছে। অসমক 3 টুকুৰা খণ্ড চাওক, মই মাজে মাজে বৰাক উপত্যকালৈ গৈ থাকোঁ। আপুনি যিজন নেতাৰ নাম কৈছে সেইজন নেতা পেপাৰতহে আছে, বৰাকত ক'তো নাই। এইবোৰ বিজেপিয়ে সৃষ্টি কৰা একোজন সাময়িক আৰু ভণ্ড একোজন নেতা। গতিকে এনেকুৱা ধৰণৰ যিবিলাক সাময়িক ভণ্ড আৰু 2 নম্বৰী নেতা চৰকাৰৰ পক্ষত এনেকুৱা বিস্ফোৰক কথা এটা কৈ পৰিস্থিতিটো বদলাব খোজে, মই ভাবোঁ যে তেনেকুৱা ধৰণৰ এনেকুৱা মানুহৰ ওপৰত আমি মন্তব্য নকৰাই উচিত। এটা কুৱেশ্যন আছিলে যে কোনো ধৰণৰ আলোচনা নোহোৱাকৈ কেবিনেটত সিদ্ধান্ত লোৱাৰ পিছত আছু বা অন্য কোনো সংগঠনৰ লগত দীঘলীয়া বৈঠক, সেয়া অস্পষ্ট হয়, কোনো ধৰণৰ সিদ্ধান্ত লৈ অস্পষ্ট হয়, সেই যে এখন বৈঠক নে চাহমেল আচলতে? মানে মই বৈঠকৰ আগদিনা অসমৰ শিক্ষামন্ত্ৰীক লগ পাইছিলোঁ, আছুৰ লগত পিছদিনা বৈঠক হ'ব, মই শিক্ষামন্ত্ৰীক লগ পাইছিলোঁ আৰু শিক্ষামন্ত্ৰীৰ মনৰ ভাৱবিলাক বুজিবলৈ চেষ্টা কৰিছিলোঁ যে তেওঁলোকৰ সিদ্ধান্ত কি। মই কনফাৰ্ম হৈছোঁ যে শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী এই দুয়োজনে ইংৰাজী মাধ্যম 3য় শ্ৰেণীৰ পৰা আৰম্ভ কৰা বা ইংৰাজী মিডিয়ামৰ কথাটোত তেওঁলোক একেবাৰে স্পষ্ট আৰু দ্বিধাহীন, তেওঁলোকে তেওঁলোকৰ কাম কৰিবই। আলোচনাটো দেখুৱাবলগীয়া এটা কথাহে, আচলতে তেওঁলোকে দেখুৱাবৰ কাৰণেহে আলোচনা কৰিছে, আৰু আলোচনাও কৰিছে নিৰ্দিষ্ট কেইটামান সংগঠনৰ লগত। যিবিলাক মানুহে আলোচনাৰ তেওঁলোকৰ বক্তব্যবিলাক মানি নল'ব বুলি ভাবিছে, তেওঁলোকৰ লগত আলোচনাই তেওঁলোকে কৰিব খোজা নাই। যাৰ লগত সঘনে আলোচনা কৰি থাকে, যাৰ লগত তেওঁলোকৰ মতৰ মিল হয়, তেওঁলোককহে কেৱল আলোচনালৈ মাতিছে। গতিকে মই ভাবোঁ যে বিজেপি চৰকাৰৰ আলোচনা এইটো এটা দিল্লুকা লাৰু, নগ'লেও মানুহে ভাবে যে আমি নগ'লে বৰ বেয়া কথা হ'ব নেকি, অৰ্থাৎ নেখালে যেনেকৈ পস্তাই দিল্লী লাৰু, আৰু গ'লেও পস্তাই। সদৌ অসম ছাত্ৰ সন্থা আৰু বড়ো ছাত্ৰ সন্থা যেনিবা গ'লেই কিবা এটা পালে নেকি, উল্টাই আহি ফাঁচ একোতো নাই। তালৈ খ্যাতি হ'ব যে বড়ো ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই আলোচনা কৰি এইটোকে মানি আহিলে বুলি কেইদিনমানৰ পিছত ওলাব নিউজ, আপোনালোকে চাবচোন, পিছত ওলাবগৈ। গতিকে এই বিজেপিৰ লগত আলোচনা কৰাৰ কোনো অৰ্থ নাই। এইটো হ'ল হিটলাৰী পাৰ্টি, এইটো হ'ল স্বৈৰাচাৰী পাৰ্টি। এইটোৱে কাৰোৰ কথা নুশুনে, প্ৰথমতে সিদ্ধান্ত লয়, জাপি দিয়ে, আৰু কিবা এটা হ'লে এনেই আলোচনাৰ নামত অকণমান সময় কিবা এটা নাটক কৰি দেখুৱায়, কিন্তু কামটো তেওঁলোকৰ মতেই কৰে। ধন্যবাদ।